নমস্কাৰ, মই ডাক্তৰ সুৰজিত গিৰি। আজিৰ পৰা প্ৰায় 10 বছৰ পূৰ্বে ৭৫ বছৰীয়া ককা এগৰাকী আমাৰ প্ৰগতি হস্পিটেলৰ আইচু কোষত কমা ষ্টেজত ভৰ্তি হৈছিল। তেওঁৰ দুজন পুতেক আছিলে আৰু দুইজন আমাৰ ভাৰতবৰ্ষত বাহিৰত কৰ্মৰত, আৰু তেওঁলোকে দেউতাকৰ কমা ষ্টেজৰ কাৰণে সকলোবোৰ চিকিৎসা য'ত যেনেকে আছে কৰিব চেষ্টা কৰিছিলে আৰু কৰিছিলে। হায়দৰাবাদত দেখালে, মুম্বাইত দেখালে, ইত্যাদি ইত্যাদি। শেষত কোনো ধৰণৰ কাৰণ তেওঁৰ কমা ষ্টেজৰ কাৰণ বিচাৰি পোৱা নগ'ল, আৰু তেওঁলোকেও তেখেতক ঘৰলৈ পঠিয়াই দিয়ে, মানে শিৱসাগৰলৈ পঠাই দিয়ে। মই ৰাতিপুৱা গধূলি সাধাৰণতে তাত ৰাউণ্ড দিবলৈ যাওঁ, আৰু তাত আমি তেখেতক যেনেকে কেয়াৰ দিব লাগে আমি সাধাৰণতে দিছিলোগে। এদিন দেওবাৰৰ দিন এটাত অলপ সময় পাই পেলাই মই তেখেতৰ কথাবোৰ জানিবলৈ চেষ্টা কৰিছিলোঁ। কিয় কমা ষ্টেজত আছে? ইমানখিনি টেষ্ট কৰিছে, কিয় বা ৰিপৰ্টবোৰ ওলোৱা নাই? কাৰণবোৰ চাওঁচোন বিচাৰি। তেওঁৰ অকণমান ডিমেনচিয়াৰ প্ৰব্লেমো আছিলে, কথাবোৰ পাহৰিছিলেও তেওঁ। আৰু তেখেতক যিখিনি কেয়াৰটেকাৰ কৰি তেওঁলোকৰ লগত এটা আনুষ্ঠানিকভাৱে ইণ্টাৰভিউ এটা লওঁ, মানে মানে কথাবোৰ সুধোঁ, তেওঁলোকৰ লগত কথা পাতোঁ। এতিয়া মোক এটা ডাঙৰ কথা এটা গম পালোঁ। তেওঁলোকক হিষ্ট্ৰী ল'ব পৰা নাছিলে হায়দৰাবাদ বা মুম্বাইত, কাৰণ তেওঁলোক তালৈ যোৱা নাছিলে। তেওঁৰ লগত কথা পাতি পেলাই যিখিনি কথা গম পালোঁ, সেইখিনিয়ে আমাৰ চকু কপালত উঠাই দিছিলে। যিটো ইণ্টাৰভিউ মই কৰিলোঁ, তাৰ পৰা কিন্তু আমি ডাঙৰ কথা এটা গম পালোঁ। কি কথা গম পালোঁ? আমি আকৌ কেইদিনমানৰ পিছত সেই বিষয়ে কথা পাতিম। তেতিয়ালৈকে ধন্যবাদ।